নাজিৰাত পুনৰ সাংবাদিকক আক্ৰমণৰ ঘটনা। এইবাৰ আক্ৰমণৰ ঘটনাৰ বলি হ'ল NB নিউজৰ নাজিৰা সাংবাদিক সৌৰভ কোচ। নাজিৰাৰ NB নিউজৰ সাংবাদিক সৌৰভ কোচক নিজ ঘৰৰ সন্মুখতে দুষ্কৃতিকাৰী আক্ৰমণ কৰি প্ৰাণে মৰাৰ চেষ্টা কৰে। লগতে তেওঁৰ বাসগৃহ জ্বলাই দিয়াৰ চেষ্টা কৰে দুৰ্বৃত্তই। ঘটনাৰ কিছু সময় পিছতেই স্থানীয় শিমলুগুৰি আৰক্ষীক সাংবাদিকগৰাকীয়ে সম্পূৰ্ণ ঘটনা অৱগত কৰাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সাংবাদিকগৰাকীক নাজিৰা লিগিৰিপুখুৰী চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে শিৱসাগৰৰ জয়সাগৰস্থিত অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তেওঁ বৰ্তমান জয়সাগৰৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এতিয়া প্ৰশ্ন হয়, সাংবাদিকক আক্ৰমণৰ ঘটনা আৰু কিমান দিনলৈ? এই প্ৰশ্নৰ উত্তৰ আছেনে ৰাজ্যৰ বিয়াগুম গৃহ বিভাগৰ ওচৰত? অসম আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। ব্যুৰ' ৰিপৰ্ট, পাটকাই টিভি। প্ৰায় 12:30 বজাত মোৰ ঘৰৰ আগত গেটত গুৰি হোৱা শব্দ শুনো আৰু পটক চাউণ্ড শুনো। মই যেতিয়া লাইটটো অফ থাকে তেতিয়া মই আগফালে জুই দেখোঁ, পোহৰ দেখি মই ওলাই গৈ দেখিছোঁ যে মোৰ ঘৰটো জ্বলাই দিবলৈ চেষ্টা কৰা হৈছে। পৰ্দা জ্বলাই দিছে, মই বাঁহৰ আছে তাত সেইবোৰ জ্বলাই দিবলৈ চেষ্টা কৰিছে। কোন বুলি ভাবি যাওঁতে প্ৰত্যক্ষদৰ্শীয়ে ক'লে যে এটা ল'ৰা মোৰ ঘৰৰ পৰা এনেকৈ ওলাই গৈ তাত সোমাই আছে। ল'ৰা এটা তুলনীয়া ল'ৰা আছে, লং মুখৰ। সি তাৰপিছত ওলাই আহি যেতিয়া প্ৰত্যক্ষদৰ্শীয়ে ক'লে তেতিয়া কৈছে যে কি কৰিবি, আহি পেলাই মোক মাৰিছে, ঘৰৰ আগত বেয়াকৈ মাৰধৰ কৰি মোৰ হাত ভাঙিছে, প্ৰাণে মৰাৰ চেষ্টা কৰিছে আৰু ঘৰটো জ্বলাই দিয়াৰ চেষ্টা কৰিছে।